কৰ্মী যোৱা নাই, লক্ষ লক্ষ কৰ্মী আমাৰ লগত আছে। গতিকে তেওঁলোক গৈছে, তেওঁলোক গৈ পেলাই যদি ভাবিছে কংগ্ৰেছক হোলটেকত পেলাইছে, তেওঁলোকৰ নিজৰ আত্মসন্মানক যে ভুলণ্ঠিত কৰিছে, এই কথাবিলাক অসমৰ ৰাইজে চাই আছে। আজি 15 দিন আগত চাৰ্জশ্বিট এখন বনাইছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যে কৰাপশ্যন এগেইনষ্ট হিমন্ত বিশ্ব শৰ্মা। 10 লাখ চাৰ্জশ্বিট প্ৰিণ্টেড কপি দিছপুৰ থানাত এতিয়াও আমাৰ চিজ কৰি ৰখা হৈছে। সেই যে চাৰ্জশ্বিটত 10 লাখ যে চাৰ্জশ্বিট পৰি আছে, হিমন্ত বিশ্ব শৰ্মাৰ সমোলনছে বিজেপি চৰকাৰৰ কৰাপশ্যন, হিমন্ত বিশ্ব শৰ্মাৰ কৰাপশ্যনৰ বিষয়ে প্ৰিণ্ট হৈ আহিছিলে, এই গোটেইবিলাক বনোৱা মানুহজন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নাছিলে জানো? ৰাইজে নেচাব জানো এইবিলাক নেতাক? এইবিলাক নেতা হৈছে সুবিধাবাদী নেতা। এওঁলোকে কংগ্ৰেছৰ কাৰণে কি কৰিছে? এওঁলোকে যি কৰিছে নিজৰ কাৰণে কৰিছে। পুত্ৰৰ কাৰণে তাত যুঁজি আছে, ইয়াত কোনোবা সমষ্টিত তেওঁলোকৰ নিজৰ পচন্দৰ প্ৰাৰ্থীৰ কাৰণে যুঁজি আছে। মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী, 30টা চিট আমাৰ মহিলাই বিচাৰিছে। মই প্ৰচণ্ড দিল্লীত বাকবিতণ্ডা হৈছে টিকেটৰ কাৰণে, পোৱা নাই। কিন্তু মই দলটোৰ লগত আস্থা আৰু নিষ্ঠা আৰু বিশ্বাসভাজনত যাতে ভুলণ্ঠিত নহয়, এবাৰো মই কোনো ক্ৰাইচিছ আহিব দিয়া নাই। এওঁলোকে বিচৰা কেণ্ডিডেটটো নাপালে কংগ্ৰেছটো বেয়া, এওঁলোকে বিচৰা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টটো নাপালে কংগ্ৰেছ বেয়া, এওঁলোকে বিচৰা বস্তুটো নাপালে কংগ্ৰেছ বেয়া। তেখেতে কৈছে যে গৌৰৱ গগৈৰ লগত দল কৰাৰ কোনো পৰিৱেশ নাই। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সুধিছোঁ, আপোনালোকে পৰিৱেশ সৃষ্টি কেতিয়াবা কৰিলে নেকি? আপোনালোকে খুব ধুনীয়াকৈ ডাঙৰ গাড়ীৰ পৰা নামে, সদায় কৰ্মীয়ে আপোনালোকক মুখ ক্ষীৰ নত কৰি আগুৱাই লৈ যোৱাটোৱে আপোনালোকে বিচাৰিলে। কিন্তু কেতিয়াবা আপোনালোকে চিন্তা কৰিছেনে যে আমাৰ এতিয়াও বহু কৰ্মী আছে, ৰাতি চাৰ্টটো চাৰ্ফত ধুই ৰাতিপুৱা শুকালে সেইটো পিন্ধি পাৰ্টি অফিচলৈ যায়। সেইবিলাক মানুহে এওঁলোকক নেতা বনাইছে। পৰ্বত সম সম্পত্তিৰ মালিক হ'ল, তাৰ আগৰ অৰিজিনটোলৈ যদি গুচি যায়, তেওঁলোকে পাহৰি গৈছে, শিপা পাহৰি গৈছে তেওঁলোকক। তেওঁলোক যে এই পৰ্বত সম সম্পত্তিৰ মালিক বনাইছে, তেওঁলোকক যে এটা লিভিং ষ্টেণ্ডাৰ্ড দিছে কংগ্ৰেছে, এই কথাবিলাক গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত 1-2টা চিটৰ বাকবিতণ্ডাত এই গোটেই প্ৰতিষ্ঠাবিলাকক তেওঁলোকে যি ভৰিৰে মোহাৰি গৈছে, ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে কৈছোঁ, মোৰ দিলীপ শইকীয়া ডাঙৰীয়ালেও মানে মই 17 বছৰ সেইটো দলত কাম কৰি আহিছিলোঁ। মোৰ দুখ লাগিছে যে আপোনালোকে এই দলটোত নেতাই বনাব নোৱাৰিলে, গোটেইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ৰেড কাৰ্পেটৰ তলত ফাইল থকা মানুহবিলাকক লগত লৈ আপোনালোকে বিজেপিটো কংগ্ৰেছীকৰণ কৰি পেলাইছে। আপোনাৰ লাইনৰ মানুহবিলাক আপুনি লৈ গৈছে। কিন্তু দিলীপ শইকীয়া ডাঙৰীয়া চাগে আজি হাতত অৱস্থা নাই যে হিমন্ত বিশ্ব শৰ্মাই পাৰ্টিও চলাইছে, চৰকাৰো চলাইছে, আৰু এইবিলাক চব ৰাবাৰ ষ্টাম্প। চাওক, এইটো 2 দিনত যদি হয়, ডেফিনেটলি কালি ৰিজাইন দিয়ে কালি ৰাতিয়ে অমিত শ্বাহৰ ঘৰ পাবগৈ পাৰে নেকি? ডেফিনেটলি নট। আজি 1.5 বছৰমান আগতে এটা গুলদস্তা দি পেলাই এখন ফটো ওলাইছিলে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিল্লীত তেওঁক লগ পাইছিলে, সেইদিনাই গৈছে। আজি আনুষ্ঠানিকভাৱে জইন কৰিব, অনানুষ্ঠানিকভাৱে কেতিয়াবা পৰাই লিংক আছে, এই কথাখিনিতো জানেই। আৰু সেইটো কাৰণে খুব বলিষ্ঠভাৱে হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে মোৰ মানুহ তাত বহাই থৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ হিম্মত হ'ব নেকি যে আমাক তেওঁৰ মানুহ বুলি ক'বলৈ দম আছে নেকি? তেওঁ নাই। মই আৰু 2-এজন হয়তো থাকিব পাৰে, আছে যদি যাওক, আপোনালোক যাওক। আমি যুৱ প্ৰজন্মৰ সকলোক আমি ভাল যোনে অসমক ভাল পায়, কংগ্ৰেছ দলক ভাল পায়, ৰাষ্ট্ৰ নিৰ্মাণ কৰা দলটোক ভাল পায়, যুৱ প্ৰজন্মক ৱেলকাম কৰিছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ, নতুন মানুহক, নতুন মুখ আনক। 25 বছৰ 30 বছৰ এওঁলোকে ঠিকাত লৈ থৈছে নিজে একেটা সমষ্টিত, এওঁলোকে 25 বছৰ 30 বছৰ খেলি থাকিব। এওঁলোকে নতুন মানুহ আনিব নালাগে নেকি? প্ৰতীক বৰদলৈতো পলিটিকেলি মেচিয়ৰ্ডেতে নাই, বাপেকৰ জোৰতহে আহিছে প্ৰতীক, বাচ্চা ল'ৰা প্ৰতীকৰ পলিটিক্স কৰা বয়স হৈছে নেকি? এতিয়া যুৱ কংগ্ৰেছ কৰা বয়স। বাপেকে পাম চাম দি বুন্দিয়া লালমোহন বনাব বিচাৰিছে। মই ৱেলকাম জনাইছোঁ, মইতো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ৱেলকাম জনাইছোঁ। হাজাৰ আমাৰ যিটো দিছপুৰ সমষ্টিৰ কৰ্মী আছে, কৰ্মীয়ে পুতক নুতুলিব নেকি? বিজেপিৰ লক্ষ মানুহে আজি কোনে টিকেট পাব বুলি টিভি স্ক্ৰীণ লৰাই চাই আছে, প্ৰদ্যুৎ বৰদলৈ নিউ এণ্ট্ৰি হ'ব, তেওঁলোকে সোধাই এৰিব নেকি? AGPৰ কৰ্মীবিলাকে চাইছে যে এলায়েন্স পাৰ্টনাৰ হ'ব, ভোট দিম, এওঁলোকে সোধাই এৰিব নেকি? বিজেপি, AGP, কংগ্ৰেছৰ কৰ্মী, সাধাৰণ জনতাই বিশ্বাস, আস্থা আৰু নৈতিকতাৰ সুদীৰ্ঘ দিনৰ মোৰ যি ৰাজনৈতিক পৰিক্ৰমা, ইয়াত এইবাৰ মোৰ সততাৰ যুঁজত মই জয়ী হ'ম, আৰু এওঁলোকৰ ভণ্ডামী আৰু নাটকৰ পৰাজয় হ'ব। থাকোঁতে দলটোৰ কৰ্মীসকলক নিথৰুৱা কৰি পেলাই অন্য এটা দলত জইন কৰিবলৈ যোৱাটো একেই কথা। যে আজি প্ৰদ্যুৎ বৰদলৈ যে শকত যে পৰ্বতসম সম্পত্তিৰ মালিক, কোনে দিলে? কংগ্ৰেছে দিলে। জাষ্ট লাইফৰ ষ্টেণ্ডাৰ্ডৰ কথা কয়, খুব চিকচাক থাকে, ডাঙৰ গাড়ীত ঘূৰে, মানুহক আমাৰ বাকী মানুহবিলাকক সৰু মানুহ বুলি ভাবে। এই ব্যাগুম মানুহজন কোনে বনালে?
কংগ্ৰেছে বনালে বৰদলৈতো প্ৰাৰ্থিত্ব ইতিমধ্যে আমাৰ ফালৰ পৰা যেতিয়া পিতৃয়ে ৰিজাইন দিছে গতিকে সেইটোতো প্ৰাৰ্থিত্ব ডেফিনেটলি প্ৰত্যাখ্যান কৰা হ'ব মই আজি এতিয়া আপোনাৰ কোৱাৰ কথাখিনি মই NDTVটো ক'ব বিচাৰিছোঁ যে আজি প্ৰদ্যুৎ বৰদলৈ যে শকত যে পৰ্বতসম সম্পত্তিৰ মালিক কোনে দিলে কংগ্ৰেছে দিলে তেওঁৰ যে আজি চিনাকি গোটেই ভাৰতবৰ্ষত হ'ল কোনে দিলে বেনাৰখন কাৰ কংগ্ৰেছে দিলে তেওঁলোকে যে লাইফৰ ষ্টেণ্ডাৰ্ডৰ কথা কয় খুব চিকচাক থাকে ডাঙৰ গাড়ীত ঘূৰে মানুহক আমাৰ বাকী মানুহবিলাকক সৰু মানুহ বুলি ভাবে এই ব্যাগুম মানুহজন কোনে বনালে কংগ্ৰেছে বনালে আজি তেওঁলোকে ইলেকশ্যনলৈ 20 দিন থাকোঁতে এই যে এজন ল'ৰাৰ পৰা জোৰোণ পিন্ধি পৰকীয়া প্ৰেমত যে আকৌ বেলেগ এটা ল'ৰাৰ লগত পলাই যোৱা আৰু 20 দিন ইলেকশ্যনলৈ থাকোঁতে দলটোৰ কৰ্মীসকলক নিথৰুৱা কৰি পেলাই অন্য এটা দলত জইন কৰিবলৈ যোৱাটো একেই কথা তেওঁ গৌৰৱ গগৈক দোহাই দিছে গৌৰৱ গগৈৰ লগত যদি তেওঁ কিবা কথা আছে এটা চিটক লৈ পেলাই কাজিয়া লাগিছে কিমান স্বাৰ্থপৰ হ'ব পাৰে যে তেওঁ ভবা এজন মানুহে প্ৰাৰ্থিত্ব নাপালে কাৰণে লাখ লাখ কৰ্মীৰ ত্যাগটোক তেওঁলোকে ভৰিৰে মোহাৰি তেওঁ আজি বিজেপিলৈ গমন কৰিছে চাৰ্জশ্বিট কোনে উলিয়াইছিলে বিজেপি ভ্ৰষ্টাচাৰী বুলি যে উলিয়াইছিলে যে আমাৰ যিখন চাৰ্জশ্বিট মই আকৌ কৈছোঁ আপোনালোকক এই চাৰ্জশ্বিটখনৰ মাষ্টাৰ মাইণ্ড কোন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নহয় জানো মই শুনিছোঁ যে মাৰ্ঘেৰিটাত তেওঁ মন্ত্ৰী থকাৰ সময়ত যিবিলাক কয়লাৰ সিন্ডিকেটৰ কথা আছিলে বহুত ফাইল বোলে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে সেইটোও হয়তো তেওঁৰ ভয় হ'ব পাৰে এতিয়া কোনেওতো চবৰে হাতত ইমান পৰ্বতসমৰ সম্পত্তি যদি কৰে এজন MP বা MLA ডেফিনেটলি ৰেড কাৰ্পেটৰ তলত ফাইল থাকিব মই আপোনালোকক কৈছোঁ ময়ো এই প্ৰত্যাহ্বান লৈছোঁ যদি দিছপুৰত তেওঁ খেলে মই আস্থা বিশ্বাস আৰু সততা আৰু নৈতিকতাৰে নিৰ্বাচন খেলিম তেওঁলোকে এগালমান প্ৰচণ্ড পইচা ৰাইজক কৰ্মীক নিথৰুৱা কৰা মাৰ্ঘেৰিটা ৰাইজক জিকাই পঠালে তাত ঘাটমাউৰা কৰি গুচি আহিলে নগাঁৱৰ ৰাইজে জিকালে এতিয়া নগাঁৱৰ ৰাইজকো ঘাটমাউৰা কৰি পেলাই তেওঁ আকৌ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যি শৰণাপন্ন হৈছে মই ক'বলৈ ভাল পোৱা নাছিলোঁ জ্যেষ্ঠ নেতা কিন্তু জ্যেষ্ঠ নেতাক তেতিয়ালৈকে সন্মান কৰা যায় যেতিয়ালৈকে তেওঁ সন্মানটো ৰেচিপ্ৰকেট কৰিব পাৰে কাৰণ তেওঁ সন্মান ৰেচিপ্ৰকেট কৰিব পৰা নাই সন্মান দিবলগীয়া ক্ষেত্ৰত আজি 20 দিন আছে নিৰ্বাচনলৈ তেওঁ গৌৰৱ গগৈৰ লগত লগা বাকবিতণ্ডাটোক তেওঁ প্ৰাধান্য দিলে কিন্তু লক্ষ লক্ষ কৰ্মীয়ে যে পকেটত এটাও পইচা নাপায় আপুনি বিশ্বাস কৰিব এতিয়াও কংগ্ৰেছত এনেকুৱা বহু কৰ্মী তেওঁলোকৰ লগত আছে এটা চাৰ্ট পিন্ধি ৰাতি ধুই দিনত শুকালে সেই চাৰ্টটো পিন্ধি তেওঁলোকে কাম কৰিবলৈ যায় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সেই কৰ্মীখিনিৰ কথা ভাবিবলগীয়া নাছিলে মই সেইকাৰণে কৈছোঁ এই বেনাৰখনত তেওঁলোকৰ নাম ফটো লগোৱা হৈছিলে মই আজি কৈছোঁ যে মোৰ এখন বেনাৰটো যাতে এনেকুৱা দুদুল্যমান অৱস্থাত থকা এজন মানুহৰ যাতে পিকচাৰ দিবলগীয়া নহয় ভূপেন বৰাক কাটিবলগীয়া হৈছে প্ৰদ্যুৎ বৰদলৈক কাটিবলগীয়া হৈছে মই নাজানো আৰু কাক কাটিবলগীয়া হয় কিন্তু যাতে মোৰ বেনাৰত যাতে এনেকুৱা দুইখন নাৱত ভৰি দিয়া মানুহৰ যাতে ফটো নাথাকে মই ষ্ট্ৰিক্টলি এই কথাটো